গাঁঠিৰ ধন ভাঙি কষ্টৰে কৰা বড়ো ধানৰ খেতিত বন্যহস্তীৰ উপদ্ৰৱ বন বিভাগৰ বিৰুদ্ধে খং আৰু ক্ষোভত ফাটি পৰিল কৃষক গহপুৰ বৰদলনি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত দিশহাৰা দৰিদ্ৰ কৃষক দীৰ্ঘদিন ধৰি গহপুৰ দক্ষিণ অঞ্চলত বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে বন্যহস্তীৰ জাক আৰু এইদৰে খেতিত নষ্ট কৰিছে কৃষকসকলৰ যাৰ ফলত কৃষকগৰাকী এতিয়া খঙে ক্ষোভে ফাটি পৰিছে আমি শুনাব বিচাৰিছো তেওঁৰ মন্তব্য আনখিনি মোৰতো দূৰত নিউজে চাই আছে মোৰতো শেষেই গোটেইটো তেখেতসকলে বন্য হস্তি ৰাতিৰ ভিতৰত শেষ কৰিলে যোৱাকালি বন্য হস্তি তেখেতসকলে আমাক কি ক'লে ফটো লাগে বোলে কিবা কাৰ্ড লাগে বন বিভাগে গহপুৰ বন বিভাগ মোৰ আগত মাতিবলৈ কওক মই উত্তৰ দিম 25 শব্দৰ নষ্ট কৰিলে 10 বিঘা মাটি শেষ জোৰা জোৰা মই পেলাইছো ইয়াত 50,000 টকা মোৰ এতিয়া ওলাব 20,000 টকা অসমৰ মুখ্যমন্ত্ৰী দিব নোৱাৰে বন বিভাগত তুলিব নোৱাৰে তেখেতসকলে নাহে আহিব এঘৰ আড্ডা মাৰিব চাহ খাব বাছ